গৰু বিহুৰ দিনা লোকে লোকাৰণ্য নলবাৰীৰ ৰঙাফালি প্ৰতি বছৰৰ দৰে এইবুলি অনুষ্ঠিত কৰিলে চৰক পূজা। চৰক পূজাৰ গৌৰৱময় পৰিক্ৰমাৰ মাংগলিক দৃশ্য চাবলৈ সমবেত হাজাৰ হাজাৰ ধৰ্মপ্ৰাণ ৰাইজ। সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশৰ মাজত সময় অতিবাহিত কৰিলে সকলোৱে। নলবাৰী এটি উল্লেখযোগ্য ঠাই ৰঙাফালি। এই ৰঙাফালিতে গৰু বিহুৰ দিনা অনুষ্ঠিত হৈছে বাৰ্ষিক চৰক পূজা। শনিবাৰে উক্ত চৰক পূজাৰ সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশেৰে বিৰাজমান হল বৃহত্তৰ অঞ্চলটোৰ হাজাৰ হাজাৰ ৰাইজ। দেখিবলৈ পোৱা গ'ল আধ্যাত্মিক পৰিৱেশৰ এক অনন্য নিদৰ্শনৰ দৃশ্য। হয়, প্ৰতি বছৰৰ দৰে এইবেলিও ৬৫তম চৰক পূজা নলবাৰীৰ ৰঙাফালিত উদযাপনৰ আয়োজন কৰিছিল। এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা উক্ত চৰক পূজাৰ সমূহীয়া চাফাইৰ পিছত ধৰ্মীয় পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছতে বিভিন্ন মাংগলিক আৰু সামাজিক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। দিনৰ ভাগত উক্ত পূজাৰ মূল অনুষ্ঠান চৰক পূজাৰ গৌৰৱময় পৰিক্ৰমা অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে নলবাৰীৰ ৰঙাফালি শিৱ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত কৰা ৬৫তম চৰক পূজাৰ গৌৰৱময় পৰিক্ৰমা মাংগলিক দৃশ্য চাবলৈ উপস্থিত হল হাজাৰ হাজাৰ ধৰ্মপ্ৰাণ ৰাইজ। তাৎপৰ্যপূৰ্ণ বিষয় যে চৰক পূজা মানে মহাদেৱ শিৱক আৰাধনা অথবা পূজা অৰ্চনা কৰা মানসেৰে এই পূজা কৰা হয়। ইফালে উক্ত ঠাইৰ শিৱ মন্দিৰৰ বিশেষ প্ৰবাদ থকা হেতুকে এই চৰক পূজাত হিলদোল ভাঙি সকলো ৰাইজ ওলাই আহি অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। সেইবাবে ব্যতিক্ৰম নহয় এইবেলিৰ চৰক পূজাও। ইফালে উক্ত পূজাৰ মূল অনুষ্ঠান তথা মাংগলিক পৰ্ব গৌৰৱময় পৰিক্ৰমাৰ পিছত নিশালৈ আন আন বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব বুলি জনা যায়। ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ, লগতে চৰক পূজাৰ শুভেচ্ছা জনাইছোঁ। অইনবেলিৰ দৰে আমি এইবেলিও ৬৫তম চৰক পূজা উদযাপন কৰিবলৈ লৈছোঁ বিভিন্ন কাৰ্যসূচীৰে। ইতিমধ্যে আমাৰ ৪-৫টা কাৰ্যসূচী সফল ৰূপায়ণ হ'ল আজিৰ দিনৰ অনুষ্ঠানত। আৰু এই অনুষ্ঠানটো আমি এদিনীয়াকৈ কৰোঁ, এইবেলিও ঠিক এদিনীয়াকৈ কৰিম। চৰক পূজা আমি এই কাৰণে বছৰটোৰ অন্তিম দিনত আগন্তুক বছৰটো ভাল যাওক বুলি আমি অসমবাসী ৰাইজ অধিকাংশই কৃষিজীৱী, আমাৰ কৃষিৰ লগত বিৰাট সম্পৰ্ক। আগন্তুক দিনত অতিবৃষ্টি অনাবৃষ্টিৰ পৰা ৰক্ষা কৰি কৃষিজীৱী ৰাইজক উপকৃত কৰিবলৈ দেৱাদিদেৱ শিৱৰ আৰাধনাটো কৰা হয়। শিৱ বাবাৰ আৰাধনাটো অলপ আচহুৱা। শিৱ বাবাক আচলতে অন্য দেৱ দেৱীৰ দৰে পূজা অৰ্চনাত তেখেতে সন্তুষ্ট নহয়। তেখেতৰ পূজা অৰ্চনাত তাণ্ডৱ নৃত্যটো থাকেই। সেইকাৰণে আমি অলপ সামান্য বেলেগ বুলি উত্থাপন কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, DH365।